নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া কাতি মাহৰ 23 তাৰিখ আৰু ইংৰাজী 10 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। ৰেচন কাৰ্ডত ৰাজসাহাৰ্যৰে 3বিধ সামগ্ৰী। ৰেচন কাৰ্ড থকাসকলৰ বাবে আছে ভাল খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ৰেচনৰ দোকানত উপলব্ধ হ'ব সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখ। মূল্যবৃদ্ধিৰ এই মহঙা দিনত ৰেচন কাৰ্ড থকাসকলে 69 টকা দৰত 1 কেজি মচুৰ দাইল, 38 টকা দৰত 1 কেজি চেনি আৰু 10 টকা দৰত আয়োডিনযুক্ত নিমখ লাভ কৰিব। অৰ্থাৎ 1 কেজিকৈ এই 3বিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰেচন কাৰ্ড থকাসকলে 170 টকাত ল'ব পাৰিব। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি এই 3বিধ সামগ্ৰী জানুৱাৰীৰ পৰা 170 টকাৰ পৰিৱৰ্তে 100 টকাত লাভ কৰিব। ইতিমধ্যে 2026 চনৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰখনে হিতাধিকাৰীক সন্তুষ্ট কৰাৰ বাবে উঠি পৰি লাগিছে। সৃষ্টি কৰিছে আঁচনিৰ চমক। চলিত নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা এই 3বিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰাজ্যৰ ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গে বেয়া পোৱা পাইৰেচি হৈছে ৰৈ ৰৈ বিনালে ছবিখনক লৈ। ক্ষোভিত নিৰ্মাতা গোষ্ঠীৰ সংবাদমেল। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 19 বছৰীয়া পৰিকল্পনাৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে পাইৰেচিক লৈ ক্ষোভিত হৈ পৰিছে নিৰ্মাতা গোষ্ঠী। বিভিন্ন সামাজিক মাধ্যমত চিনেমাখনৰ পাইৰেচি কৰাক লৈ ক্ষোভিত নিৰ্মাতা গোষ্ঠীয়ে শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। একাংশ দুষ্ট চক্ৰই চিনেমাখন পাইৰেচি কৰি বিভিন্ন প্লেটফৰ্মত আপলোড কৰিছে। সংবাদমেলত ৰাজেশ ভূঞাই কয় যে জুবিন গাৰ্গে আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি। 31 অক্টোবৰত ছবিখন মুক্তি দিয়া হৈছিল। 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে তাত আমাৰ ক্ষোভ আৰু দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য একো উপায় নাই। 19 ছেপ্টেম্বৰৰ পৰা আমি বহুত দেখিলোঁ, প্ৰত্যেকে কান্দা দেখিলোঁ, বহুত অভিলেখ দেখিলোঁ। 23 তাৰিখে জুবিন ক্ষেত্ৰত অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ। 31 অক্টোবৰত ৰৈ ৰৈ বিনালে ছবিখন মুক্তি দিয়া হ'ল। ৰাইজৰ সমাগম দেখিলোঁ, কিন্তু সমানে পাইৰেচিৰ ৰেকৰ্ডো দেখিলোঁ। সেইটো আমি দেখিব নালাগিছিল। যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে এই পাইৰেচি বন্ধ কৰক। 9 দিনত কাটি কাটি সৰুকৈ দেখুৱালে, বিগত 3-4 দিনত গোটেই চিনেমাখনকে দেখুৱাইছে। এনেহ'লে জুবিন গাৰ্গে দেখা সপোন কেতিয়াও সাৰ্থক নহ'ব। অসমীয়া ছবি জগতক লৈ সপোন দেখিছিল জুবিন গাৰ্গে। এনেহ'লে ছবি প্ৰযোজনা কৰাৰ বাবে কোনেও সাহস নকৰিব। এটাই অনুৰোধ যে পাইৰেচি কৰাসকলে শাস্তি পাওক। যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ ডিলিট কৰক। সংবাদমেলখনত ছবিখনৰ লগত জড়িত কেইবাজনো ব্যক্তি উপস্থিত আছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতীয় মহিলা ক্ৰিকেটাৰ অসম গৌৰৱ উমা চেত্ৰীক অসম ক্ৰিকেট সন্থাৰ সম্বৰ্ধনা জ্ঞাপন। 51 লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ। বিশ্বকাপজয়ী ভাৰতীয় মহিলা ক্ৰিকেটাৰ অসম গৌৰৱ উমা চেত্ৰীক দেওবাৰে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ACA ক্ৰিকেট ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত আয়োজন কৰা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপৰি বিভিন্ন ক্ৰীড়া সন্থা আৰু সংগঠনৰ তৰফৰ পৰা বিশ্বকাপ জয় কৰি অসমৰ লগতে সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা ক্ৰিকেটাৰগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। BCCIৰ সচিব দেৱজিৎ ৰণ শইকীয়া উপস্থিত থকা অনুষ্ঠানটোত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে উমা চেত্ৰীক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানটোত বিশ্বজয়ী ক্ৰিকেটাৰ উমা চেত্ৰীক অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা 51 লাখ টকাৰো অনুদান আগবঢ়োৱা হয়। সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি উমা চেত্ৰীয়ে কয় যে সকলোৱে মোক বহুত সহায় কৰিছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম ক্ৰিকেট সন্থাকো মই ধন্যবাদ জনাইছোঁ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বেদখলমুক্ত হ'ল গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চল। ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান কালি গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলোৱা হয়। গোৱালপাৰা জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত পুৱা 7 বজাৰ পৰা 40খন এক্সকেভেটৰৰ সহায়ত সমগ্ৰ বেদখলীকৃত এলেকাটোত 5টাকৈ খণ্ডত বিভক্ত কৰি বিশাল আৰক্ষীৰ জোৱান, ব্লেক কামাণ্ডো তথা বন সুৰক্ষা বাহিনীৰ জোৱান মোতায়েন কৰি উচ্ছেদ অভিযান চলোৱা হয়। বন বিভাগৰ বিশেষ সচিব MK যাদৱ, জিলা আয়ুক্ত প্ৰদীপ টিমুং, আৰক্ষী অধীক্ষক নৱনীত মহন্তকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কালিৰ এই উচ্ছেদ অভিযানত 580টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলোৱা হয়। উল্লেখযোগ্য যে দহিকটা সংৰক্ষিত বনাঞ্চলৰ মাজতে থকা গোৱালপাৰাৰ ঐতিহাসিক শ্ৰীসূৰ্য পাহাৰ মহাপীঠ স্থানৰ মুঠ 2552 বিঘা ভূমিৰ 881 বিঘাই বেদখলকাৰীৰ কবলত আছিল।
কালিৰ এই উচ্ছেদ অভিযানৰ ফলত সম্পূৰ্ণৰূপে বেদখলমুক্ত হয় মহাপীঠ স্থানসমূহ। এতিয়াই আমি পৰৱৰ্তী খবৰটোলৈ। ন্যায়িক জিম্মাৰ ম্যাদ উকলিল জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত 7 অভিযুক্তৰ। আজি ন্যায়িক জিম্মাৰ ম্যাদ উকলিব জুবিন গাৰ্গৰ মৃত্যুত নাম সাঙুৰ হোৱা 7 অভিযুক্তৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ 2 দেহৰক্ষী কাৰাবন্দী হৈ আছে বাক্সা কাৰাগাৰত। তাৰোপৰি অন্য 2 অভিযুক্ত ক্ৰমে শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত কাৰাবন্দী হৈ আছে হাফলঙৰ কাৰাগাৰত। আজি বিয়লিলৈ ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 7 অভিযুক্তৰ শুনানি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে আদালতত হাজিৰ কৰোৱাৰ পৰিৱৰ্তে কাৰাগাৰৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ সহায়েৰে শুনানি প্ৰক্ৰিয়াৰ আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষীৰ লগতে শেখৰ আৰু অমৃতপ্ৰভা মহন্ত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ভাল খবৰ, ৰাজ্যত 5,550 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তি দিয়া হৈছে। মেধা আৰু দক্ষতা ভিত্তিক টেট উত্তীৰ্ণ 5,550 গৰাকী প্ৰাৰ্থীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে দেওবাৰে নিযুক্তি পত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাথমিক শিক্ষক পদৰ বাবে বাছনিকৃত ৰাজ্যৰ 5,550 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। আজি নিম্ন প্ৰাথমিক বিদ্যালয়ৰ 3,800 গৰাকী আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ 1,750 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ স্বচ্ছতা আৰু মেধাসম্পন্ন লোকৰ নিযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ ফলত যুৱক যুৱতীসকলৰ মাজত পঢ়া শুনা কৰিলে চৰকাৰী নিযুক্তি পাব পাৰি বুলি আশাৰ সঞ্চাৰ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাছাৰত জব্দ 6 কোটি টকাৰ হেৰইন, আটক 3 সৰবৰাহকাৰী। কাছাৰ জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। ফলত আৰক্ষীয়ে সঘনাই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ বাহিৰৰ পৰা কাছাৰ জিলালৈ যাতে কোনো ধৰণৰ ড্ৰাগছ সৰবৰাহ নহয় তাৰ বাবে কাছাৰ আৰক্ষীয়ে দিনে নিশাই অভিযান চলাই আছে। বিশেষকৈ মণিপুৰৰ পৰা মিজোৰামলৈ আৰু মিজোৰামৰ পৰা লাইলাপুৰ আৰু আন্তঃৰাজ্যিক সীমান্তৰ অন্যান্য অঞ্চলত অবৈধ ড্ৰাগছ সৰবৰাহৰ চেষ্টা অহৰহ চলি আছে। কিন্তু অসমৰ কাছাৰ জিলাত প্ৰৱেশ কৰাৰ সময়ত প্ৰায়ে কাছাৰ আৰক্ষীৰ হাতত ধৰা পৰে ড্ৰাগছ সৰবৰাহকাৰীসকল। কালি কাছাৰ আৰক্ষীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত 6 কোটি টকাৰ হেৰইন জব্দ কৰে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে 3জনকৈ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শিলচৰত এখন সংবাদমেলত এই কথা ঘোষণা কৰে কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ধন দাবীৰ অভিযোগত পুনৰ আটক বীৰ ৰাছিদ খানৰ সদস্য। এইবাৰ বীৰ ৰাছিদ খানৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। এই অভিযানত বীৰ ৰাছিদ খানা অসমৰ এজন সদস্যক আটক কৰা হয়। বীৰ ৰাছিদ খানাৰ নগাঁও জিলাৰ মুখ্য সচিবক আটক কৰে চামগুৰি আৰক্ষীয়ে। গৰু ব্যৱসায়ীক ধন দাবী কৰাৰ অভিযোগত বিতুপন শইকীয়াক আটক কৰা হয়। জানিব পৰা মতে 15 অক্টোবৰৰ নিশা চামগুৰিৰ ৰঙাগোড়াত গৰু ভৰ্তি বাহনৰ চালকক অপহৰণ কৰি ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। সম্প্ৰতি বিতুপন শইকীয়াক জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। লগতে অন্য কেইবাজনো লোকক বিচাৰি চামগুৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। প্ৰিয় দৰ্শক, আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, তেতিয়া আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰকৈ আপোনালোকে পাই থাকিব। লগতে ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে 10 নৱেম্বৰ 2025 সোমবাৰৰ দিনটো অসমৰ বতৰ ফৰকাল আকাশৰ সৈতে দিনটো উষ্ণতা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ, লগতে ৰাতি উষ্ণতা হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:39 আৰু সূৰ্যাস্ত হ'ব 4:40। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিকল্পনা। চুৱাংচৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য। পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে বিমান আক্ৰমণেৰে এশিকনি দিয়াৰ পিছতো শিক্ষা লোৱা নাই পাকিস্তানে। চিৰবৰি দেশখনে পুনৰ জম্মু কাশ্মীৰত আক্ৰমণৰ পৰিকল্পনা কৰা বুলি চুৱাংচৰ এক চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ আহিছে। প্ৰতিবেদনত দাবী কৰা মতে লস্কৰ-ই-তৈবা আৰু জইচ-ই-মহম্মদে কাশ্মীৰৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। এই আক্ৰমণৰ বাবে পাকিস্তান সমৰ্থিত উগ্ৰপন্থী সংগঠন দুটাই যোৱা কেইবামাহমানৰ পৰা তথ্য সংগ্ৰহ কৰি আহিছে।
কেৱল ইমানেই নহয়, চোৱাংচৰ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে সীমান্তৰ পাকিস্তানৰ বিশেষ সেৱা গোট আৰু আন্তঃসেৱা চোৱাংচোৱা সংস্থা চমুকৈ ISIৰ সহযোগত অনুপ্ৰৱেশ ঘটিছে উগ্ৰপন্থীৰ। ইয়াৰ পিছতে ভাৰতীয় সেনাই কেৱল সীমান্ত অঞ্চলতে নহয়, জম্মু কাশ্মীৰতো নিৰাপত্তা তীব্ৰতৰ কৰি তুলিছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। 15 সংখ্যক দক্ষিণ এছিয়া কাপত উজলিল অসম। নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত 15 সংখ্যক দক্ষিণ এছিয়া কাপত অসমৰ দলৰ সাফল্য অৰ্জন। 5টাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ অসমৰ দলটোৰ। তিতিক্ষা মাধুকল্যৰ চেম্পিয়ন অফ দ্য চেম্পিয়নছ আৰু জুস্মিতা শইকীয়াৰ ৰানাৰ্ছ আপ অৰ্জন। সোণৰ পদক অৰ্জন কৰিছে শুভশ্ৰী বৰা, দৃষ্টি বৰা, প্ৰিয়দৰ্শনী বৰুৱাৰ লগতে পৰম্পৰাগত যুগ চেম্পিয়নত ৰূপৰ পদক লাভ কৰিছে সমৰজ্যোতি বৰাই। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বিশ্বৰ 15খন দেশৰ 2 শতাধিক খেলুৱৈ অংশগ্ৰহণেৰে গুৱাহাটীত 2খনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ আয়োজন। সৰ্বভাৰতীয় টেনিছ সন্থা আৰু আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ সহযোগত সদৌ অসম টেনিছ সন্থাই কাইলৈৰ পৰা গুৱাহাটীত 2খনকৈ আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতা দুখনৰ ভাৰতৰ লগতে বিশ্বৰ 15খন দেশৰ 2 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। চচলৰ টেনিছ প্ৰকল্পত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় টেনিছ ফেডাৰেশ্যনৰ বিশ্ব ৰেংকিং ইভেণ্ট ITF মাষ্টাৰ্ছ MT200 প্ৰতিযোগিতাখনৰ খেল পুৱাৰে পৰা আৰম্ভ হ'ব। 35, 45, 55 আৰু 65 বছৰ ঊৰ্ধ্বৰ পুৰুষ আৰু মহিলাৰ বাবে প্ৰতিযোগিতাখন মুকলি থাকিব। অহা 14 নৱেম্বৰত এই প্ৰতিযোগিতাখনৰ অন্ত পৰিব যদিও 17 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে দ্বিতীয়খন প্ৰতিযোগিতা ITF জুনিয়ৰ অনুষ্ঠিত হ'ব। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। গণহত্যা অভিযোগত নেতান্যাহুৰ বিৰুদ্ধে তুৰস্কৰ গ্ৰেপ্তাৰী পৰোৱানা। গাজা যুদ্ধক লৈ গণহত্যাৰ অভিযোগত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু তেওঁৰ চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বুলি শুকুৰবাৰে তুৰস্কই ঘোষণা কৰে। এই ঘোষণাক লৈ ইজৰাইলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দেশখনৰ বৈদেশিক মন্ত্ৰী গিডিয়ান ছাৰে কয় যে ইজৰাইলে এই অভিযোগসমূহ অৱজ্ঞাৰে দৃঢ়ভাৱে নাকচ কৰে। ইয়াক একনায়কত্ববাদী বুলি এৰেডোগানৰ শেহতীয়া জনসংযোগ ষ্টাণ্ট বুলি অভিহিত কৰিছে। ইস্তানবুলৰ প্ৰচিকিউটৰ অফিচে এক বিবৃতিত কয় যে সম্পূৰ্ণ তালিকা প্ৰদান কৰা হোৱা নাই যদিও মুঠ 37জন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে আৰু তেওঁলোকৰ ভিতৰত অন্যতম হৈছে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজ, ৰাষ্ট্ৰীয় নিৰাপত্তা মন্ত্ৰী ইটামাৰ বেন গিভ, সেনাপ্ৰধান লেফটেনেণ্ট জেনেৰেল আয়েল জামিৰ। তুৰস্কই এই বিষয়াসকলৰ বিৰুদ্ধে গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু যিটো ইজৰাইলে গাজাত প্ৰণালীবদ্ধভাৱে সংঘটিত কৰিছে। বিবৃতিটোত গাজা ষ্ট্ৰীপত তুৰস্কই নিৰ্মাণ কৰা আৰু মাৰ্চ মাহত ইজৰাইলে বোমা বিস্ফোৰণ কৰা তুৰ্কী পেলেষ্টাইনী ফ্ৰেণ্ডশ্বিপ হাস্পতালৰ কথাও উল্লেখ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। এংগোলাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাও লৰেনকাই আজি লুৱাণ্ডাত অৱস্থিত ৰাষ্ট্ৰপতি ভৱনত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ উপস্থিতিত দেশখনৰ ৰাষ্ট্ৰপতি ভৱনত তেওঁক উষ্ম আদৰণি জনোৱা হয়। দুয়োগৰাকী নেতাই এংগোলা আৰু ভাৰতৰ মাজৰ বহুপাক্ষিক অংশীদাৰিত্ব গভীৰ কৰি তোলাৰ লক্ষ্যৰে ব্যাপকভাৱে পৰ্যালোচনা কৰে। আলোচনাৰ সময়ছোৱাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দুয়োখন দেশৰে অগ্ৰাধিকাৰ সম্পন্ন একাধিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ দিশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিশেষকৈ কৃষিখণ্ডত বীজ আৰু সাৰ, শ্ৰেষ্ঠ সংসদীয় আচৰণ, তেল উৎঘাটন আৰু শোধন, যোগাযোগ আৰু পৰিবহণ, আন্তঃগাঁথনি আদি বিভিন্ন বিষয়ত সম্ভাৱনীয় সহযোগিতাৰ বিষয়েও আলোকপাত কৰে। পাৰস্পৰিক বিকাশ আৰু সমৃদ্ধিৰ বাবে এংগোলাৰ সৈতে ভাৰতে একেলগে কাম কৰি যোৱাৰ বাবে সাজু বুলিও উল্লেখ কৰে শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে ৰেগুলাৰকৈ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।